If you doing business here, if you doing job here, you must be known Assamese language first. ये वस्तु यहाँ पर क्या लेनी चाहिए आप लोग? तो यहाँ पर क्या लेनी चाहिए आप लोग? वो मैं नहीं बोल सकता आप लोग. आप लोगों को ये तो हमें अपनी मीटिंग में कुछ तो इसे हम पे आप लोग ये जाती हम लोग का इशू. ये दिया की बातें भी हम कुछ हम बोल सिले. इला एक तो सिले आप लोगों को ये कायदे में हम लोग पूरे सिले. ये फলত मैं इस पोस्ट में आप कोई से যে বিভাগৰ থকা অসম সম্পদৰ বিভাগৰ কোনো ধৰণৰ গুৰুত্বপূৰ্ণ সামগ্ৰী ইয়াৰ পৰা স্থানান্তৰিত কৰা নহয়. যে ONCৰ অসম সম্পদৰ থলুৱা নীতিৰ বিৰুদ্ধে জাতীয় সংগ্ৰামী অসম সদৌ তাহেম ছাত্ৰ সন্থাৰ লগতে অসমৰ কেইবাটাও জাতীয় জনগোষ্ঠীয় দল সংগঠন আমি প্ৰতিবাদ কৰি আহিছোঁ. আৰু ONC অসম সম্পদৰ গুৰুত্বপূৰ্ণ বিভাগসমূহ বিভিন্ন ঠাইলৈ স্থানান্তৰিত কৰাৰ প্ৰতিবাদত আমি যোৱা জুন মাহৰ 25 আৰু 26 তাৰিখে সৰ্বাত্মক ONC বন্ধ আমি ঘোষণা কৰিছিলোঁ. যাৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰ জিলা আয়ুক্ত ONCৰ অসম সম্পদৰ কাৰ্যবাহী সঞ্চালকৰ লগত আমাৰ এখন ত্ৰিপাক্ষিক বৈঠক হৈছিলে আৰু সেই বৈঠকখনক ONCৰ কাৰ্যবাহী সঞ্চালকে আমাক জনাইছিলে যে ONCৰ অসম সম্পদৰ কোনো ধৰণৰ গুৰুত্বপূৰ্ণ বিভাগসমূহ ইয়াৰ পৰা স্থানান্তৰিত কৰা নহয়, কোনো ধৰণৰ গুৰুত্বপূৰ্ণ বিভাগসমূহৰ সামগ্ৰীসমূহ ইয়াৰ পৰা স্থানান্তৰিত কৰা নহয়. যাৰ পৰিপ্ৰেক্ষিতত আমি সেই ONCৰ সৰ্বাত্মক বন্ধ কাৰ্যসূচী আমি স্থগিত ৰাখিছিলোঁ. কিন্তু আজি আমি গম পালো যে ONCয়ে আমাক বিশ্বাসঘাতক কৰিছে, অসমীয়া মানুহক প্ৰতাৰণা কৰিছে. অসমীয়া মানুহক বিশ্বাসঘাতক কৰি তেওঁলোকে মনে মনে শিৱসাগৰত থকা ONCৰ গুৰুত্বপূৰ্ণ বিভাগসমূহৰ গুৰুত্বপূৰ্ণ সামগ্ৰীসমূহ তেওঁলোকে ইয়াৰ পৰা চোৰৰ দৰে লৈ যাব বিচাৰিছে. আৰু সেই কথা আমি গম পাই জাতীয় সংগ্ৰামী অসম সদৌ তাহেম ছাত্ৰ সন্থাৰ আমি কৰ্মীসকল আহি তেওঁলোকে ইয়াৰ পৰা যি সামগ্ৰী নিব লৈছিলে আমি সম্পূৰ্ণভাৱে বন্ধ কৰি দিছোঁ. আৰু আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে বাৰে বাৰে আমাৰ খিলঞ্জীয়া মানুহসকলক যে তেওঁলোকে প্ৰতাৰণা কৰিছে, বাৰে বাৰে আমাৰ খিলঞ্জীয়া মানুহসকলক যে বিশ্বাসঘাতক কৰিছে, ইয়াৰ পৰিণাম তেওঁলোকে ভুগিব লাগিব. আমি শিৱসাগৰত থকা অসমত থকা কেইবাটাও জাতীয় জনগোষ্ঠীয় দল সংগঠন ঐক্যবদ্ধ হৈ ONCৰে আমাক পুনৰবাৰ যে প্ৰতাৰণা কৰিলে আমি এখন বৈঠক দি অনাগত দিনত ONCৰ খনন আৰু উৎপাদন সম্পূৰ্ণৰূপে বন্ধ কৰি দিম বুলি আপোনালোকৰ সংবাদ মাধ্যমৰ আগত আমি মন্তব্য প্ৰকাশ কৰিলোঁ. ONGCয়ে অসম সম্পদে আমাক শিৱসাগৰ ৰাইজক প্ৰবঞ্চনাৰ প্ৰতাৰণা কৰিছে, য'ত প্ৰবঞ্চনাৰ প্ৰতাৰণাৰ চিনস্বৰূপে তেওঁলোকে ইতিমধ্যে শিৱসাগৰৰ পৰা সম্পূৰ্ণ অফিচসমূহ স্থানান্তৰ কৰিছে. আমি সদৌ তাহেম ছাত্ৰ সন্থাকে কৰি আমি জনগোষ্ঠীয় সংগঠনসমূহে ইতিমধ্যে DC মহোদয় বা তেওঁলোকৰ ED মহোদয়ৰ লগত আমি ত্ৰিপাক্ষিক আলোচনা কৰিছিলোঁ. DC কোৰ্টত আমি তেখেতসকলে কৈছিল যে অসম সম্পদৰ যিখিনি সামগ্ৰী বা যিসমূহ যিটো অফিচসমূহ কেতিয়াও স্থানান্তৰিত কৰা নহয়. অসম সম্পদৰ অফিচ ইয়াতে থাকিব, লেবৰেটৰী ইয়াতে থাকিব, খনন কাৰ্য ইয়াতে থাকিব. ইয়াতে যেতিয়া খনন কাৰ্য ইয়াত তেল উৎপাদন হয় অফিচসমূহ ইয়াতে থাকিব লাগে. কিন্তু আমি দেখিবলৈ পাওঁ এটা দুষ্ট চক্ৰই ইয়াৰ পৰা চুৰ কৰি ইয়াৰ অফিচসমূহ স্থানান্তৰিত কৰা দেখা গৈছে. গতিকে আমি সদৌ তাহেম ছাত্ৰ সন্থাকে কৰি আমাৰ যি 15টা সংগঠন আছিল, জনগোষ্ঠীয় সংগঠন আছিল, গোটেই সংগঠনসমূহ আমি লগ খাই আজি আমি দেখিলোঁ যে চুৰ কৰি ইয়াৰ অফিচসমূহ শিৱসাগৰৰ পৰা যোৰহাট লৈ শিফটিং কৰিবলৈ লৈছে. গতিকে আমি সেইবাবে আমি সদৌ তাহেম ছাত্ৰ সন্থাকে ধৰি গোটেইকেইটা সংগঠন আমি প্ৰতিবাদ কৰি যাতে অনাগত দিনত যদি এই অফিচসমূহ শিফটিং কৰে আমি 24 ঘণ্টাৰ ভিতৰত ONC খনন কাৰ্য উৎপাদন কাৰ্য আমি বন্ধ কৰিবলৈ বাধ্য হ'ম.